নমস্কাৰ ফ্ৰেণ্ডছ, ডিকে সাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া দুটা উৎসৱৰ বতৰ ক'লে জানেই, এটা হ'ল ভোটৰ উৎসৱ নিৰ্বাচন, আৰু এটা উৎসৱ হ'ল আমাৰ অতি মৰমৰ বাপতি সাহোন ৰঙালী বিহু বা বহাগ বিহু উৎসৱ। গতিকে এই দুটা উৎসৱৰ মাজতে ইতিমধ্যে মই ৰঙালী বিহুৰ যি প্ৰস্তুতি চলি আছে, বিভিন্ন ঠাইত কৰ্মশালা অনুষ্ঠিত হৈছে, আমাৰ টিয়কতো কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাৰ বহুকেইটা ক্লিপ বা বহুকেইটা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিছিলোঁ, আপোনালোকে সকলোৱে আদৰি লৈছে, আপোনালোকক বহুত বহুত ধন্যবাদ। এই সময়তে যিহেতু এতিয়া ট্ৰেণ্ডিঙত চলি আছে, যিহেতু এতিয়া সকলোৱে বিচাৰিছে নিৰ্বাচনৰ খবৰ, গতিকে যোৰহাট সমষ্টিৰ কেণ্ডিডেট দুজন হৈছে গৌৰৱ গগৈ আৰু তপন গগৈ। এতিয়া দুই গগৈৰ মাজত যুঁজ হ'ব। এতিয়া কেণ্ডিডেটৰ ভিতৰত এটা কথা সত্য যে তপন গগৈ ডাঙৰীয়াতকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তৃতাৰ দিয়াৰ যিটো কৌশল বা বক্তৃতাৰ কথা কোৱাৰ যিটো কৌশল, সেই কৌশলটো কিছু আগবঢ়া। কিন্তু তপন গগৈ ডাঙৰীয়াও খুব শান্ত শিষ্টকৈ যিখিনি কথা কয়, সেই কথাখিনিও কিন্তু সুন্দৰভাৱে ক'ব জানে। গতিকে আজি মই আপোনালোকক আমগুৰি সমষ্টিত তপন গগৈ ডাঙৰীয়াই সুন্দৰভাৱে কথাখিনি জনাইছিলে, এই কথাখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আপোনালোকে সকলোখিনি চাব, যোৰহাট সমষ্টিৰ বাবে তেওঁ কি কৰিছে আৰু তেওঁ কি কৰিব, এই কথাখিনি তেওঁ এই বক্তব্যত প্ৰকাশ পাইছে। গতিকে নিৰপেক্ষভাৱে আপোনালোকে ভোটদানটো আপোনালোকৰ নিজৰ অধিকাৰ, আপোনালোকে যাক ভাল পায় তাক ভোট দিব, আমি যাক ভাল পাওঁ তাক ভোট দিম। গণতন্ত্ৰ এটা নিয়ম এইটো। যোৰহাট সমষ্টিৰ হৈ যিহেতু শাসনাধিষ্ঠ দলৰ যোৱাটো কাৰ্যকালৰ তেওঁ সাংসদ আছিলে, গতিকে তেখেতৰ বক্তব্যত যোৱাটো কাৰ্যকালত যোৰহাট সমষ্টিৰ হৈ তেওঁ কি কৰিলে বা বিশেষকৈ আমগুৰিৰ বাবে তেওঁ কি কৰিলে আৰু বৰ্তমানে তেওঁ কি কৰাৰ তেওঁৰ প্লেনিং আছে, এই কথাখিনি তেওঁ কৈছে বিশদভাৱে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু ডিকে সাব চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব। আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ, আৰু তপন গগৈ ডাঙৰীয়াই তেওঁৰ যি স্বভাৱসুলভ শান্তভাৱে তেওঁ কথাখিনি আগবঢ়াইছে, এই কথাখিনি আমি শুনো। আৰু যোৰহাট সমষ্টিৰ ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব তপন গগৈ ডাঙৰীয়া নে গৌৰৱ গগৈ ডাঙৰীয়াই শেষাই মাৰিব। এতিয়া আহকচোন আমি তপন গগৈ ডাঙৰীয়াৰ কথাখিনি আমি এবাৰ শুনো। আপোনালোকৰ ঘৰলৈ আমি 5খন ফৰ্ম পঠাম। বৰষুণ আহিছে, চৰ্টকে কৰি দিছোঁ। এখন ফৰ্ম ৰেচন কাৰ্ড যাৰ যাৰ আছে, অৰুণোদয় পোৱা নাই, ফৰ্মখন ফিল আপ কৰিব। প্ৰত্যেককে অৰুণোদয় দিয়া হ'ব, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব। এখন ফৰ্ম যাব মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, ডিগ্ৰী পৰীক্ষা দিয়া ছোৱালীবিলাকৰ নামবিলাক লিখি দিব। মেট্ৰিক পাছ কৰিলে আমি 10,000 দিম। থাৰ্ড ফৰ্মখন আপোনালোকক দিম, আপোনালোকে প্ৰত্যেকেই শুদ্ধভাৱে নামবিলাক লিখি দিব। প্ৰত্যেকৰে ইঞ্চুৰেঞ্চ কৰা হ'ব, কিন্তু মানুহ যদি কাইলৈ দুৰ্ঘটনা হয়, মৃত্যু হয়, ঘৰখন সোণাৰী ইমান এডোখৰ সৰু ঠাই, সেই ঠাইডোখৰত এখন মেডিকেল কলেজ হ'ব, কোনেওতো কল্পনা কৰিব পৰা নাছিল। মই নিজে ভবা নাই প্ৰথম যে এখন মেডিকেল কলেজ মই কেতিয়াবা তাত বনাব পাৰিম, কিন্তু এখন মেডিকেল কলেজ মই বনাই পেলালো তাত। যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে, আমি সকলোৱে জনাই আছো। কিন্তু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, সেই কামটো কোনেও নকৰে। কিন্তু 16 চনত যেতিয়া মই বিধায়ক আৰু মন্ত্ৰী হৈ গলো, তেতিয়া আমি কলো যে এই কামখিনি আমি আৰম্ভ কৰিব লাগিব। এইবিলাক মাত্ৰ ঘটনা হ'বলৈ বাকী আছে। আমি প্ৰত্যেকেই গৌৰৱৰ অধিকাৰী হ'ম যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 24 চনতে আমি পাম। আৰু সেইকাৰণে মই লগে লগে সভাত মহোদয়ক ক'লো, মুখ্যমন্ত্ৰী মহোদয়ক, যে আপুনিও আন্দোলন কৰিছিলে, ময়ো আন্দোলন কৰিলো পাৱাৰ প্ৰজেক্টটো হ'ব লাগে বুলি। মোক ক'লে যে কি কৰিব লাগে, মই পাৱাৰ প্ৰজেক্টটো বনাব লাগিব। মোক ক'লে তই আৰম্ভ কৰ। আৰু 6 মাহৰ ভিতৰত, মই মন্ত্ৰী হোৱা 6 মাহৰ ভিতৰত আমগুৰি পাৱাৰ প্ৰজেক্টৰ আধাৰিলা কৰিলো। 1400 বিঘা মাটি তাত ললো আমি আমগুৰি পাৱাৰ প্ৰজেক্টৰ কাৰণে, সোলাৰ বেছ পাৱাৰ প্ৰজেক্ট কৰিবৰ কাৰণে টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলো। আৰু মই আহি তাত মুখ্যমন্ত্ৰীক লগত লৈ আধাৰিলা কৰিলো, আৰু যোৱা বছৰ তাতে সেইটো কমপ্লিট হ'ল। ডিমুত আমি মেডিকেল কলেজ বনাই আছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আধাৰিলা কৰিলে, মুখ্যমন্ত্ৰীয়ে কাম আৰম্ভ কৰিলে। আমি ইয়াত ৰংঘৰ প্ৰজেক্টৰ কাম আৰম্ভ কৰিলো, প্ৰধানমন্ত্ৰীয়ে আধাৰিলা কৰিলে, মুখ্যমন্ত্ৰী মহোদয়ে ভূমি পূজন কৰিলে। 85 বিঘা মাটি লৈছো, 140 কোটি টকা ৰংঘৰ প্ৰজেক্টৰ কাৰণে তাত খৰচ কৰা হৈছে। লাচিত বৰফুকনৰ মূৰ্তি বনোৱা হৈ গ'ল, প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে। ভোট দি লোকসভালৈ নিৰ্বাচিত কৰি পঠাইছিল। মই সেই কথা কেতিয়াও নাপাহৰো, আৰু মই কৃতজ্ঞতা প্ৰকাশ কৰো সদায় আমগুৰি জনসাধাৰণৰ প্ৰতি। কাৰণ আমগুৰি জনসাধাৰণে 12,000 মোক লিড দি পেলাই আমগুৰিৰ পৰা তেতিয়া নিৰ্বাচিত কৰি পঠাইছে। সেই কথাটো মই কেতিয়াও পাহৰি নাযাওঁ। কিন্তু ডিলিমিটেশ্যনৰ পিছত আমগুৰি সমষ্টি এটা অংশ যোৰহাটৰ শিৱসাগৰ অন্তৰ্ভুক্ত হৈছে, আৰু এটা অংশ নাজিৰা অন্তৰ্ভুক্ত হৈছে। এইবাৰ আপোনালোকৰ দায়িত্বটো অলপ বাঢ়িব, যিহেতু আপোনালোকে আমগুৰি হিচাপে মোক 12,000 লিড দিছিল। এইবাৰ আপোনালোকে নাজিৰা সমষ্টি অন্তৰ্ভুক্ত হ'ল। যোৱাবাৰ নাজিৰাই মাত্ৰ মোক 2,000 লিড দিবলৈ সক্ষম হৈছিল।
যেহেতু আপোনালোকে ইয়াতে সিংহভাগ দায়িত্ব পালন কৰিব লাগিব, মই ভাবো এইবাৰ আপোনালোকে সেইখিনি দায়িত্ব পালন কৰি নাজিৰা বিধানসভা সমষ্টিৰ পৰা 15,000 লিড দি মোক যাতে জিকাই পঠাব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ প্ৰতি অনুৰোধ জনাইছো। ইয়াৰ আগতে মই 2016 চনত সোণাৰী সমষ্টিৰ পৰা বিধায়ক হৈছিলো, অসম চৰকাৰৰ মন্ত্ৰী হৈছিলো শক্তি বিভাগ আৰু গড়কাপ্তানি বিভাগৰ। মই এতিয়া সেই কেবুলডাল দেখোঁতে মোৰ মনত পৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পিছত ঘোষণা কৰিছিল যে সমগ্ৰ ভাৰতবৰ্ষত কোনো এঘৰ মানুহ বিজুলী বাতি পোহৰৰ পৰা বঞ্চিত হ'ব নোৱাৰিব, প্ৰত্যেককে আমি বিজুলী বাতি পোহৰ দিম। তাৰ কাৰণে লৈ অনা হৈছিলে সৌভাগ্য আঁচনি, আৰু ক'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে কোনো কাৰণতে কোনো মানুহে বিজুলী বাতি নোলোৱাকৈ নাথাকে, যাতে সকলোৰে ঘৰত কানেকশ্যন এটা লগাই দিয়া হ'ব। এটা বাল্ব জ্বলাবৰ কাৰণে যিটো ব্যৱস্থা সেইটো আমি কৰি দিব লাগিব বিনামূলীয়া, পইচা কোনো ল'ব নোৱাৰিব। আৰু মোৰ ওপৰতে দায়িত্ব পৰিল, কাৰণ মই অসম চৰকাৰৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী তেতিয়া 24 লাখ পৰিয়ালক আমি বিজুলী বাতি সংযোগ দিছো। কোনো মানুহে পইচা দিবলগীয়া হোৱা নাই, ধনী হওক দুখীয়া হওক সকলো মানুহৰ যাৰ ঘৰত বিজুলী বাতি নাই কানেকশ্যন লগাই দিয়াৰ দায়িত্ব আমাৰ। খুঁটা বোলে এঘৰ মানুহ আছে পথাৰৰ মাজত 5টা খুঁটা লাগে, 5টা খুঁটা দিছো, তাত চব কৰি দিছো। এই হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সৰু সৰু কথাবিলাক চিন্তা কৰে। আৰু মই সৌভাগ্যৱান যে তেওঁ দিয়া দায়িত্বখিনি মই নিষ্ঠাৰে পালন কৰিবৰ কাৰণে সক্ষম হৈছিলো তেতিয়া। আৰু এটা তেতিয়া আমি 4টা বাল্ব দিছিলো, আপোনালোকে বাল্ব পোৱা মানুহ কোনোবা আছে নেকি? তেতিয়া 4টা বাল্ব দিছিলো, মই LED বাল্ব দিছিলো, এফালে মোৰ ফটো আছিলে, এফালে মুখ্যমন্ত্ৰীৰ ফটো আছিলে। 4টা বাল্ব দিয়াৰ কাম 52 লাখ ফেমিলিক আমি 4টাকে বাল্ব দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলো। আমগুৰি বুলি কোৱাৰ লগে লগে মোৰ এটা কথা সদায় মনত থাকে, মনলৈ আহে যে আমগুৰি জনসাধাৰণে 85ৰ পিছৰ পৰা এটা আন্দোলন কৰি আছিল যে আমগুৰি তাপবিদ্যুৎ প্ৰকল্পটো কাম আৰম্ভ হ'ব লাগে। 87তে প্ৰফুল্ল মহন্ত চৰকাৰ দিনতে আধা আহিলা কৰিছিল, অফিচ বনাইছিল, গাড়ী পৰ্যন্ত দিলে, সকলো দিলে, কিন্তু কাম আৰম্ভ নহ'ল। 87ৰ পৰা ছাত্ৰ সন্থাৰ মজিয়াত নিৰৱচ্ছিন্নভাৱে আন্দোলন চলি থাকিল, তাপবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিব লাগে। 2005 চনত মই সদৌ ছাত্ৰ সন্থাৰ দায়িত্বত আহিলো। তাৰ আগতে সৰ্বানন্দ সোণোৱাল দায়িত্বত আছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকোঁতেও আমগুৰি প্ৰকল্পৰ কাৰণে আন্দোলন কৰিছিলো আমি, তেওঁৰ নেতৃত্বত, যে আমগুৰি প্ৰকল্পটো হ'ব লাগে, চৰকাৰ হ'ব বুলি কয়, কামটো নহয় কোনোদিন। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল, মই পাৱাৰ মন্ত্ৰী হলো। আমগুৰিৰ পৰা জনসাধাৰণে আমাৰ দলীয় সতীৰ্থসকলে মোক ক'লে যে আপুনিতো নিজে আন্দোলন কৰিছিলে 2005 চনৰ পৰা আমগুৰি তাপবিদ্যুৎ হ'ব লাগে বুলি। আমি গুৱাহাটীত আন্দোলন কৰিছো, শিৱসাগৰত আন্দোলন কৰিছো, আমগুৰিত আন্দোলন কৰিছো, তাপবিদ্যুৎ প্ৰকল্প হ'ব লাগে, সেইটো আছাম একৰ্ড মতে হ'ব লাগে। কিন্তু যেতিয়া মই পাৱাৰ মিনিষ্টাৰ হৈ গলো, পাৱাৰ মিনিষ্টাৰ দায়িত্ব সেইটো কৰিব লগা, মোক গৈ মানুহে ক'লে যে নিজেই মন্ত্ৰী হ'লে এতিয়া নিজে আন্দোলন কৰা বস্তুটো এতিয়া কৰিব লাগে, পাৱাৰ চাওঁ। মই ভাবিলো যে যদি মই কৰি থৈ নাযাওঁ মন্ত্ৰী হৈ থাকোঁতেই, তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মই মোক কেতিয়াও ক্ষমা নকৰিব। আৰু সেইকাৰণে মই লগে লগে সৰ্বানন্দ সোণোৱালক ক'লো, মুখ্যমন্ত্ৰী মহোদয়ক, যে আপুনিও আন্দোলন কৰিছিলে, ময়ো আন্দোলন কৰিলো পাৱাৰ প্ৰজেক্টটো হ'ব লাগে বুলি। তেওঁ মোক ক'লে যে কি কৰিব লাগে, মোৰ পাৱাৰ প্ৰজেক্টটো বনাব লাগে। মোক ক'লে তই আৰম্ভ কৰ। আৰু 6 মাহৰ ভিতৰত, মই মন্ত্ৰী হোৱা 6 মাহৰ ভিতৰত আমগুৰি পাৱাৰ প্ৰজেক্টৰ আধা হিলা কৰিলো। 1400 বিঘা মাটি তাত ললো আমি আমগুৰি পাৱাৰ প্ৰজেক্টৰ কাৰণে, সোলাৰ বেছ পাৱাৰ প্ৰজেক্ট কৰিবৰ কাৰণে টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলো। আৰু মই আহি তাত মুখ্যমন্ত্ৰীক লগত লৈ আধা হিলা কৰিলো, আৰু যোৱা বছৰ তাতে সেইটো কমপ্লিট হ'ল। এইবিলাকে হৈছে আমাৰ চৰকাৰৰ দিনত দিয়া প্ৰতিশ্ৰুতি, কাৰণ আমি কাম কৰিব পাৰো, ইচ্ছা থাকিলে সকলো কাম কৰিব পাৰে। আৰু সেইকাৰণে আমাৰ যোৰহাট লোকসভাত এতিয়া ইমান কাম হৈ আছে, আপোনালোকে ভাবিব নোৱাৰে। সোণাৰীৰ পৰা মই MLA হৈছিলো, মন্ত্ৰী হলো। কেতিয়াবা কোনোবাই কল্পনা কৰিছিল যে সোণাৰী ইমান এডোখৰ সৰু ঠাই, সেই ঠাইডোখৰত এখন মেডিকেল কলেজ হ'ব, কোনোতো কল্পনা কৰিব পৰা নাছিল। মই নিজে ভবা নাই প্ৰথম যে এখন মেডিকেল কলেজ মই কেতিয়াবা তাত বনাব পাৰিম, কিন্তু এখন মেডিকেল কলেজ মই বনাই পেলালো। তাত এতিয়া 26 চনত আমি তাত ক্লাছ আৰম্ভ কৰিম। 100জন ছাত্ৰই 26 চনত প্ৰথমবাৰৰ কাৰণে মেডিকেল পঢ়িব সোণাৰী মেডিকেল কলেজত। আমি আৰম্ভ কৰি দিম 26 চনত। 60জনী ছোৱালীয়ে তাত নাৰ্ছিং পঢ়িব, মই নাৰ্ছিং ইনষ্টিটিউট বনাই আছো তাত।
এইবিলাকতো আমাৰ উত্তৰ পুৰুষৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে কৰি আছো আমি। সোণাৰীৰ পৰা আহি পেলাই আমি শিৱসাগৰ পালো, চৰাইদেউৰ মাজত এই থৈ আহিছো যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে, আমি সকলোৱে জনাই আছো। কিন্তু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হবৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে সেই কামটো কোনেও নকৰে। কিন্তু নাজিৰাৰ পৰা মুখ্যমন্ত্ৰী আছিলে, আছে নহয়, নাজিৰা সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী আছিল, কিন্তু কোনেও নকৰিলে সেই কামটো যে কি কি কৰিব লাগিব। সেইটো 12শ শতিকাৰ আমি ষ্ট্ৰাকচাৰেৰে নিৰ্মাণ কৰিব লাগিব কিছুমান কাম, কিন্তু কোনেও নকৰিলে। 16 চনত যেতিয়া মই বিধায়ক আৰু মন্ত্ৰী হৈ গলো, তেতিয়া আমি কলো যে এই কামখিনি আমি আৰম্ভ কৰিব লাগিব। আমি সেই কামখিনি আৰম্ভ কৰিলো। আৰম্ভ কৰাৰ পিছত মুখ্যমন্ত্ৰীক তালে আনিলো, বিত্তমন্ত্ৰীক তালে আনিলো, প্ৰক্ৰিয়াবিলাক আমি আৰম্ভ কৰিলো। 8 বছৰৰ ভিতৰত আমি চৰাইদেউ বিশ্ব ঐতিহ্য কৰিবৰ কাৰণে আমি সক্ষম হলো। কাৰণ আমি এইবাৰ অকল আনুষ্ঠানিক ঘোষণা বাকী আছে। এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে যিখন সভা অনুষ্ঠিত হব আৰু 4-5 মাহৰ পিছত, সেই সভাখনত সভাপতিত্ব কৰিব আমাৰ ভাৰতীয় এজনে, ইণ্ডিয়ান মানুহ এজনে সভাপতি কৰিব। আৰু ইণ্ডিয়ান মানুহ এজন সভাপতি হব, তাৰমানে আমাৰ ভাৰতৰ এডোখৰ ঠাই নামে গৈছে, সেইটো কৈছে চৰাইদেউ। আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ গৈছে গোটেইবিলাক, মাত্ৰ ঘোষণা হবলৈ বাকী আছে। আমি প্ৰত্যেকেই গৌৰৱৰ অধিকাৰী হ'ম যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 24 চনতে আমি পাম। সেই কামবিলাক সৰু সৰু কথা আমি এইবিলাক কৰি পেলাব পাৰো। শিৱসাগৰত মেডিকেল কলেজখন বনাই আৰম্ভ কৰা কাম আৰম্ভ হৈ গ'ল। ডিমৌত আমি মেডিকেল কলেজ বনাই আছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আধাৰিতা কৰিলে, মুখ্যমন্ত্ৰীয়ে কাম আৰম্ভ কৰিলে। আমি ইয়াত ৰংঘৰ প্ৰজেক্টৰ কাম আৰম্ভ কৰিলো, প্ৰধানমন্ত্ৰীয়ে আধাৰিতা কৰিলে, মুখ্যমন্ত্ৰী মহোদয়ে ভূমি পূজন কৰিলে। 85 বিঘা মাটি লৈছো, 140 কোটি টকা ৰংঘৰ প্ৰজেক্টৰ কাৰণে তাত খৰচ কৰা হৈছে। লাচিত বৰফুকনৰ মূৰ্তি বনোৱা হৈ গ'ল, প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে। 55 বিঘা মাটিত লাচিত বৰফুকনৰ বিষয়ে ভৱিষ্যতে যাতে গৱেষণা কৰিব পাৰে, বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা লোকসকলে তালে আহি পেলাই কাম কাজবিলাক চাব পাৰে, তাৰ কাৰণে প্ৰকল্পৰ কাম চলি আছে। 55 বিঘা মাটিত পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিবৰ কাৰণে আজি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইখিনি কৰিব লাগিব আমি। এতিয়া কাজিৰঙাৰ পৰা আজি পৰ্যটকসকল যাতে ঘূৰি নাযায়, কাজিৰঙালৈ আহে, ঘূৰি যায়, শ্বিলঙলৈ যায়, কিন্তু কাজিৰঙাৰ পিছত যে যোৰহাট আছে, শিৱসাগৰ আছে, চৰাইদেউ আছে, পৰ্যটকসকলক সেই কথাখিনি আমি জনাব লাগিব। আৰু যিমানেই পৰ্যটক আহিব, সিমানেই আমাৰ যোৰহাট লোকসভা অৰ্থনৈতিক ক্ষেত্ৰখন আমি টনকিয়াল কৰোঁ। হোমষ্টে বনিব, বাহিৰৰ পৰা মানুহ আহিলে 5 ষ্টাৰ হোটেলত থাকি ভাল নাপায়। একেবাৰে হাবিৰ মাজত যদি আপুনি ধুনীয়াকে ঘৰ দুটা বনাই দিছে, চাংঘৰ বনাই দিছে, তাত খাবৰ কাৰণে একদম বইল আপোনাৰ ঘৰুৱা খাদ্য আপুনি বনাই দিছে, তাত দেখিব যে বাহিৰৰ পৰা আপোনাৰ অনলাইনত ঘৰ বুক কৰিব। হাবিৰ মাজত ঘৰটো হ'ব লাগে, তেওঁলোকে হাবিৰ মাজত থাকি ভাল পায় পৰ্যটকসকলে। সেইকাৰণে আমাৰ হোমষ্টেবিলাক হ'ব। তেনেকুৱা ধৰণৰ গাইড আমি ইয়াত দিব পাৰিম। আমাৰ ল'ৰা ছোৱালীবিলাকে গাইডশ্বিপ কৰি অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব পাৰিব। এই কথাবিলাক চিন্তা কৰি আমাৰ চৰকাৰে কাম কৰি আছে। সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছো, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত আৰু যিমানবিলাক উন্নয়নমূলক কাম হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, সেইবিলাক আগুৱাই নিয়াৰ স্বাৰ্থত মোক যাতে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰে, মই যাতে ইয়াৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জিকি গৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত তুলি দিব পাৰোঁ। আপোনালোকৰ ঘৰলৈ আমি 5খন ফৰ্ম পঠাম। বৰষুণ আহিছে, চৰ্টকে কৈ দিছো। এখন ফৰ্ম ৰেচন কাৰ্ড যাৰ যাৰ আছে, অৰুণোদয় পোৱা নাই, ফৰ্মখন ফিল আপ কৰিব। প্ৰত্যেককে অৰুণোদয় দিয়া হ'ব, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব। এখন ফৰ্ম যাব মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, ডিগ্ৰী পৰীক্ষা দিয়া ছোৱালীবিলাকৰ নামবিলাক লিখি দিব। মেট্ৰিক পাছ কৰিলে আমি 10,000 দিম, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ডিগ্ৰী পঢ়িবৰ কাৰণে 12,000 টকা, আৰু ডিগ্ৰী পাছ কৰিলে ইউনিভাৰ্চিটি পঢ়িবৰ কাৰণে বা PG কৰিবৰ কাৰণে তেওঁলোকক 25,000 টকা। ছেকেণ্ড ফৰ্মখন ফিল আপ কৰি দিব। থাৰ্ড ফৰ্মখন আপোনালোকক দিম, আপোনালোকে প্ৰত্যেকেই শুদ্ধভাৱে নামবিলাক লিখি দিব। প্ৰত্যেকৰে ইঞ্চুৰেঞ্চ কৰা হ'ব, কিন্তু মানুহ যদি কাইলৈ দুৰ্ঘটনা হয়, মৃত্যু হয়, ঘৰখন খুব অঠাই হাতত থাকে, কষ্ট হয়, চবৰে ইঞ্চুৰেঞ্চ কৰাবলৈ কৈছে। সেইকাৰণে ইঞ্চুৰেঞ্চ কৰোৱালে ঘৰৰ আপোনালোকে ইঞ্চুৰেঞ্চ কৰিলে পইচাটো ইঞ্চুৰেঞ্চ কোম্পানীক দিব লাগিব, কিন্তু কোনেও নিদিয়ে। সেইকাৰণে মোদী ডাঙৰীয়াই কৈছে যে আমি ইঞ্চুৰেঞ্চ কৰোৱাই দিম। প্ৰত্যেকৰ নামত ইঞ্চুৰেঞ্চ হ'ব। ইঞ্চুৰেঞ্চ পলিচিখন যাতে আপোনালোকৰ ঘৰত শুদ্ধভাৱে গৈ পায়, তাৰ কাৰণে আপোনালোকক 3 নম্বৰ ফৰ্মখনত আপোনালোকে শুদ্ধকৈ লিখি দিব। ইঞ্চুৰেঞ্চৰ কাৰণে যিটো পইচা কোম্পানীক দিব লাগে, ইঞ্চুৰেঞ্চ কোম্পানীক, সেই পইচাটো আমি চৰকাৰ ঘৰৰ পৰা দিম, সেইটো আপোনালোকে দিব। 4 নম্বৰ ফৰ্মখন বুথৰ সভাপতিয়ে লৈ যাব। বুথৰ সভাপতিসকল আছে, নিজৰ নিজৰ বুথত কোনটো ৰাস্তা পকা কৰিবলৈ বাকী আছে। 6 মাহৰ পিছত 7 মাহৰ পিছত মুখ ৰাস্তাৰ কাৰণে দৰখাস্ত দি লাভ নহ'ব।
কালিলৈ যেতিয়া বুথৰ সভাপতিয়ে ফৰ্মখন লৈ যাব নিজৰ বুথত বোলে আমাৰ 5টা ৰাস্তা পকা কৰিবলৈ বাকী আছে গোটেই 5টা ৰাস্তাৰ নাম দি দিব আমি 15 তাৰিখে মুখ্যমন্ত্ৰীৰ হাতত জমা দিম এইটো আত্মসামাজিক সমীক্ষা চলাইছো আমি মুখ্যমন্ত্ৰীৰ হাতত 15 তাৰিখে জমা দিম মুখ্যমন্ত্ৰীয়ে লগে লগে এইখিনি এপ্ৰুভ কৰি ইঞ্জিনিয়াৰলৈ প্ৰেৰণ কৰিব ইঞ্জিনিয়াৰে আহি ৰাস্তা জুকিব এষ্টিমেট বনাব আৰু এই বছৰ আমি ৰাস্তা বনাম কোনো এটা ৰাস্তা বাদ নপৰে 26 চনৰ ভিতৰত সকলো ৰাস্তা আমি বনাই শেষ কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে আমি এইখিনি ৰাস্তা বনাই দিম আৰু এখন ফৰ্ম যাব লাষ্টত আপোনাৰ ওচৰলৈ আপোনালোকৰ নিজৰ বুথত কিমানটা নামঘৰ আছে অসম দৰ্শনৰ পৰা কোনটো নামঘৰে পইচা পালে বোলে আমাৰ বুথত বোলে 10টা নামঘৰ আছে 3টাই পালে 7টাই পোৱা নাই প্ৰতিগৰাকী বুথৰ সভাপতিয়ে নিজৰ নিজৰ বুথৰ এলেকাত নামঘৰকেইটাৰ নাম লিখিব যিকেইটাই অসম দৰ্শনৰ পইচা এতিয়ালৈকে পোৱা নাই নামঘৰকেইটাৰ নাম লিখি আমাক জমা দিব 15 তাৰিখে আমি মুখ্যমন্ত্ৰীক এইখিনি জমা দিম আৰু এই বছৰ আমি প্ৰতিটো নামঘৰৰ বাবে 3 লাখ টকা আমি অসম দৰ্শনৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম এই যে উন্নয়নমূলক কামবিলাক চলিব ৰাস্তা ঘাটৰ পৰা আদি কৰি সকলো ডেভেলপমেণ্টৰ কামবিলাক চলিব সেইখিনি আগবঢ়াই দিবৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰিব লাখপতি বাইদেউ বনাবৰ কাৰণে আপোনালোকৰ 10,000 টকা কেইদিনমানৰ ভিতৰতে আপোনালোকৰ একাউণ্টত সোমাব তাৰপিছতে আপোনালোকৰ একাউণ্টত 25,000 টকা সোমাব তাৰপিছত আপোনালোকৰ একাউণ্টত 50,000 টকা সোমাব লাখপতি বাইদেউ হ'ব লাগিব সেইকাৰণে বৰষুণ আহিছে আপোনালোকক কষ্ট নিদিওঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব আকৌ আহিম এইবাৰ আশীৰ্বাদ কৰিব ভৰিটো ভাল হৈ যাতে মই খোজকাঢ়ি আহি বিহুৰ পিছত যাতে আপোনালোকৰ লগত পিঠা পনা খাব পাৰোঁ ইলেকশ্যনৰ পিছতে যাতে পিঠা খাই যাবহি পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ কৰিব পুনৰ এবাৰ শুভেচ্ছা জনাইছোঁ বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ আৰু ভোটটো দিবলৈ খালি নেপাহৰিব নহাসকলকো আপোনালোকে মোৰ হৈ তপন গৈ বুলি ভাবি ল'ব আপোনালোকে মোৰ হৈ সকলোকে এবাৰ জনাব 19 তাৰিখে যাতে ভোট দিবলৈ আহে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীকশীল পদুম ফুলত যাতে ভোটটো দি মোক যাতে ইয়াৰ পৰা জিকাই পঠায় সকলোলৈকে নমস্কাৰ